নেমচৰ বঙাইগাঁও জিলা কমিটি গঠন। বঙাইগাঁও জিলাৰ মুনাকোছা MN আল আমিন মধ্য ইংৰাজী বিদ্যালয়ত সোমবাৰে আবেলি ভাগত এক সাধাৰণ সভাৰ আয়োজন কৰে। উক্ত সাধাৰণ সভাত নেমচৰ বঙাইগাঁও জিলা পুৰণি কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰা হয়। নতুন কমিটিৰ সভাপতি ছানিদুল ইছলাম আৰু সাধাৰণ সম্পাদক জাছমাত আলীক লৈ মুঠ 51 জনীয়া এক শক্তিশালী নতুন কমিটি গঠন কৰা হয়। এই সভাত নেমচৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদিৰুল ইছলাম উপস্থিত থাকি সংগঠনৰ দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে সাংগঠনিক দিশত আলোচনা কৰে। উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সাইদুল ইছলাম, বিজনী জিলা সমিতিৰ সাধাৰণ সম্পাদক কৰিমউদ্দিন আহমেদ, জিলা সম্পাদক মহিবুল ইছলামৰ লগতে ভালে কেইজনমান সদস্য উপস্থিত থাকে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। ভাল বেয়া মানুহ থাকিবই, গতিকে আমি যেহেতু ভাল মানুহ আমি সংগঠন কৰিব ওলাই আহিছোঁ, আমি সংগঠন কৰিম, আমি হাৰে সিমুজি আমি সংগঠন কৰিম, আমি ভাল কাম কৰিম ৰাইজৰ কাৰণে। তো আমি ডিচিপ্লিনটো মেইনটেইন কৰিব লাগিব। আপোনালোকৰ ওচৰতে সিটো ঘৰতে বড়োলেণ্ড এৰিয়া আছে, BTR এৰিয়া আছে। BTR এৰিয়াৰ পৰা এপছৰ পৰা বিশ্ব এতিয়া শিক্ষা লৈ আছে। যিবিলাক গণতান্ত্ৰিক ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে, গোটেই বিশ্বই শিক্ষা লৈ আছে যে আটাইতকৈ পৃথিৱীৰ শক্তিশালী আৰু ডিচিপ্লিন মেইনটেইন কৰা অৰ্গেনাইজেশ্যন হৈছে এপছ। নেমচু বঙাইগাঁও জিলা সমিতি আমি পূৰ্বৰ জিলা সমিতিখন আমি ভংগ কৰি দিছোঁ। কাৰণ পূৰ্বৰ যি জিলা সমিতি আছিল সেই জিলা সমিতিয়ে সাংগঠনিক কাম কাজ কৰাত তেওঁলোকে সফল হোৱা নাই, তেওঁলোক ব্যৰ্থ হৈছে। আৰু নেমচু হৈছে সদায় ৰাইজৰ লগত, ৰাইজৰ স্বাৰ্থত ৰাইজক লগত লৈ কাম কৰা এটা ছাত্ৰ সংগঠন। ৰাইজৰ পৰামৰ্শ মতে, ৰাইজৰ অভাৱ অভিযোগত, ৰাইজৰ দুৰ্যোগত নেমচুৱে সদায় একেলগে থাকি কাম কৰি যাব লাগিব। গতিকে আগৰ আমাৰ যিখন বঙাইগাঁও জিলা নেমচু আছিলে, সেই জিলা নেমচুৱে তেওঁলোকে কাম নকৰাৰ বাবে আমি তেওঁলোককে ভংগ কৰি আজি ছানি দেউলক সভাপতি আৰু জসমত আলীক সাধাৰণ সম্পাদক হিচাপে লৈ আজি আমি 51 জনীয়া এক শক্তিশালী নতুন কমিটি আমি গঠন কৰিছো, যি সমিতিৰ জৰিয়তে আগন্তুক দিনত সমগ্ৰ অসমৰ লগতে এই বঙাইগাঁও জিলাটো পিছপৰা সংখ্যালঘু জাতিটোৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক দিশত তেওঁলোকে কাম কৰি যাব। বিভিন্ন জাতি জনগোষ্ঠীৰ লগত ভাতৃত্ববোধ, প্ৰেম, মিলাপ্ৰীতি বজাই ৰাখি আমাৰ এই পিছপৰা সংখ্যালঘু জাতিটোক কেনেকে আমি বিশ্বৰ দৰবাৰত আমি এক অগ্ৰগণী জাতি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰো, ঠিক তেনেকে বঙাইগাঁওতো আমি কেনেকে এক অগ্ৰগণী জাতি হিচাপে আমি গণতান্ত্ৰিকভাৱে কাম কৰি আমি আগুৱাই যাব পাৰো, তাৰ কাৰণে আমাক বঙাইগাঁও জিলাৰ প্ৰতিজন নেমচৰ কৰ্মকৰ্তাই তেওঁলোকে সদায় কাম কৰি যাব।